ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 23 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জানুৱাৰী মাহৰ 8 তাৰিখ বৃহস্পতিবাৰ। আজি হৈছে কৃষ্ণা পঞ্চমী তিথি আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ। আজিৰ দিনটোত যিসকল জাতক জাতিকাৰ জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ নৰগণ, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী শুক্ৰৰ দশা থাকিব আজি বিয়লি 4:31 পৰ্যন্ত। তাৰপিছত বিংশোত্তৰী ৰবিৰ দশা থাকিব ৰাতি 10:44 পৰ্যন্ত। তাৰপিছত কন্যা ৰাশি বৈশ্যবৰ্ণ মতান্তৰে ক্ষুদ্ৰবৰ্ণ হ'ব। আজি আপোনালোকৰ যাত্ৰা মধ্যম দক্ষিণে নিষেধ কৰা হৈছে। ৰাতিপুৱা 6:53 পৰ্যন্ত আপোনালোকৰ পূব দিশৰ যাত্ৰা নিষেধ। তাৰপিছত আপোনালোকে দিবা 10:29 পিছত যাত্ৰা কৰিব পাৰিব। শুভ কৰ্ম আজি দিনৰ 2:24 পৰ্যন্ত কৰিব পাৰিব। আজি যিসকল জাতক জাতিকাৰ জন্মদিন তেওঁলোকক অলেখ অলেখ শুভকামনা যাচিছোঁ আৰু আপোনালোকৰ আগন্তুক বৰ্ষটো ভাল হওক আৰু আনন্দ আহক। বিভিন্ন কামত যিবোৰ আপোনালোকে চেষ্টা কৰি আছে সেইবোৰত আপোনালোকে ভাল ফল পাওক। অতি শীঘ্ৰে আপোনালোকে কৰ্মসংস্থাপন পাওক আৰু কৰ্মদিশত ভাল লাভ কৰক। যিকোনো গ্ৰহৰ দুখ নাশ হওক আৰু আপোনালোকে বিভিন্ন দিশত আগবাঢ়ি যাবলৈ সুযোগ পাওক তাৰে কামনা কৰিছোঁ। আজিৰ দিনটোত আপোনালোকে সৰু এটা উপায় কৰক যাতে আপোনালোকৰ বছৰটো সুকলমে আপোনালোকে পাৰ কৰিব পাৰে আৰু আপুনি অত্যাধিক লাভৱান হ'ব পাৰে। আজিৰ দিনটোত আপোনালোকে হালধীয়া বস্ত্ৰত নীলা ফুল আৰু আপোনাৰ মনৰ যি কামনা বা যি ইচ্ছা আছে সেইবোৰ লিখি আপুনি এটকা এটা দি বান্ধি আপুনি পানীত উটুৱাই দিয়ক। দেখিব যে আগন্তুক বৰ্ষত আপোনালোকে নিশ্চয় ভাল ফল পাব আৰু আপুনি বহু উপকৃত হ'ব। আজিৰ দিনটোৰ ভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হৈছে কন্যা ৰাশি, মকৰ ৰাশি আৰু কুম্ভ ৰাশি। আজিৰ দিনটোৰ বাবে সাৱধানে থাকিব লগা ৰাশিসমূহ হৈছে বৃষ ৰাশি, কৰ্কট ৰাশি, সিংহ ৰাশি আৰু তুলা ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো মধ্যম প্ৰভাৱ থাকিব। আজি আপুনি ভ্ৰমণো কৰিব লগা হ'ব পাৰে বিভিন্ন স্থানত, গতিকে আপুনি নিজৰ বস্তুবোৰ ভালদৰে পৰ্যবেক্ষণ কৰিব বা ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে সেইবোৰ হেৰুৱাৰ সম্ভাৱনা থাকিব। আৰু লগতে আজি আপোনালোকে উৰা বাতৰিবোৰ আওকাণ কৰি চলিবলৈ যত্ন কৰিব যদি আপুনি উন্নতিত আগবাঢ়িবলৈ যত্ন কৰি আছে, কাৰণ উৰা বাতৰিৰ ফলত আপোনাৰ মন কিছু ব্যাঘাত জন্মিব পাৰে বা ইয়াৰ পৰা আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে মানসিক চাপ আজি কম কৰিবলৈ চেষ্টা কৰিব। বেছিকৈ আপুনি মানুহৰ কথা আজি গুৰুত্ব সহকাৰে নল'ব, নহ'লে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ কামত পৰিব পাৰে। গতিকে ইয়াৰ ফলত নিজৰে ক্ষতি হোৱাৰ বেছি লক্ষণ দেখা গৈছে। সেইবাবে কেৱল নিজৰ যি চলি থকা কাম আছে সেইবোৰতে মনোনিৱেশ কৰক আৰু বাকী থকা যিবোৰ পে'মেণ্ট আছে সেইবোৰ আজি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে আৰ্থিক দিশত অতি সোনকালে সকাহ পাব আৰু আপোনাৰ আজি কৰ্মক্ষেত্ৰত নিজৰ চেষ্টা অব্যাহত ৰাখক। কিছু কাম পলম হ'লেও বিষয়টো আপুনি এৰি নিদিব, কিয়নো কাম লেহেমীয়া হ'ব পাৰে কিন্তু লাভৰ পৰিমাণ আপোনাৰ ভালেই হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে সম্পৰ্কত পাৰস্পৰিক সন্মান আৰু মৰ্যাদা ভালদৰে ৰাখিলে আপুনি সম্পৰ্কত শক্তিশালী অনুভৱ কৰিব পাৰিব আৰু আপোনাৰ জীৱনটো আজি মধুৰতাপূৰ্ণ হৈ উঠিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি গেছৰ সমস্যা থাকিব পাৰে, গতিকে বেছি গধুৰ খাদ্য আজি গ্ৰহণ নকৰিব। সঠিক ৰুটিন বজাই ৰাখিলে অতি সোনকালে আপোনালোকে সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি বিভিন্ন দিশত আপোনালোকে যোৱাৰ ইচ্ছা থাকিব বা আপোনাৰ কাম কৰাৰো আজি ইচ্ছা বৃদ্ধি পাব। গতিকে আপোনাৰ নিজৰ কামখিনি ভালদৰে চাই চিতি আগবাঢ়িবলৈ আজি চেষ্টা কৰক। বিভিন্ন দিশত আপুনি যিবোৰ ইতিবাচক আশা কৰিব সেইবোৰত আপোনালোকে আশা কৰা ধৰণে ফলাফল নাপালেও আপুনি যদি মনোভাৱ ভালদৰে ৰাখে তেনেহ'লে আপুনি ভালদৰে আপোনালোকে ফলাফল পাব আৰু ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ পৰা আজি অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব বা তেওঁলোকৰ সৈতে কথা বতৰা পাতোঁতে অলপ সহজভাৱে পাতিবলৈ চেষ্টা কৰিব, নহ'লে তেওঁলোকৰ সৈতে কিবা এটা আজি ঘটনা ঘটাৰ সম্ভাৱনা থাকিব।
বন্ধু বা আত্মীয়ৰ পৰাও আজি আপোনালোকে অলপ দূৰত্ব বজাই ৰাখিব, কাৰণ স্বাৰ্থপৰ মনোভাৱৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে চিন্তাশীলভাৱে আপোনালোকে আজিৰ দিনটো এনেবোৰ কাৰ্যকলাপবোৰ কৰিবলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আভ্যন্তৰীণ কামৰ ব্যৱস্থা উন্নতৰ প্ৰয়োজন আছে। ইয়াৰ ফলত আপোনালোকে আপুনি আজি বহু সময় দিব লাগিব ব্যৱসায়িক ক্ষেত্ৰত, আৰু আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপুনি বহি আলোচনাত মিলিত হৈ তেওঁলোকৰ লগত যিবোৰ আভ্যন্তৰীণ বিষয় আছে সেইবোৰ ভালদৰে কেনেদৰে সাল সলনি কৰিব পাৰি সেই বিষয়ে যদি পৰামৰ্শ লয় তেনেহ'লে আপোনাৰ ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে সম্পৰ্ক ঘনিষ্ঠতাপূৰ্ণ হোৱা দেখা পাব আৰু যোগাযোগৰো উন্নত হ'ব। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি পাব আৰু ঘৰতো আপোনালোকে আজি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ দ্বাৰা ঘৰৰ ক্ষেত্ৰতো আপোনালোকৰ পৰিৱেশবোৰ সুষম হোৱা দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ আহিব পাৰে, কিন্তু আপোনাক যাতে আগুৰি ধৰিব নোৱাৰে তাৰ সুযোগ নিদিব। সেইবাবে ধ্যান আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব, যাতে আপোনালোকে সুস্থ আৰু সুস্বাস্থ্য বজাই ৰাখিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সবলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো আজি সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি খৰচ বৃদ্ধি পোৱা দেখা গৈছে, গতিকে আজি আপুনি অলপ সংযমতা বজাই ৰাখিব লাগিব খৰচৰ ক্ষেত্ৰত, আৰু আপোনাৰ বহু কাম আজি সহজ হৈ পৰিব। গতিকে কোনো ধৰণৰ আপোনালোকে আজি মানসিক চাপ নল'ব। আজি আপোনাৰ সুযোগো বৃদ্ধি পাইছে, গতিকে আপোনাৰ যিবোৰ আগ্ৰহী কাম সেইবোৰত আপুনি আজি আগবাঢ়িবলৈ চেষ্টা কৰক। বৰ্তমান সময়ত আপোনাৰ ভ্ৰমণ কৰাটো উপযুক্ত নহয়, গতিকে এইকেইটা কাৰ্যকলাপবোৰ পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে উত্তম হ'ব। আৰু ঋণ লোৱাৰ পৰিকল্পনাও যদি কৰিছে তেনেহ'লে বৰ্তমান সময়ত আকৌ এবাৰ আপুনি মূল্যায়ন কৰক, যাতে আপোনাৰ আৰ্থিক দিশত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আৰু যদি শেষত অপ্ৰয়োজনীয় বুলি ভাবে তেনেহ'লে নোলোৱাটোৱে বেছি ভাল হ'ব। ব্যৱসায়ত আপোনাৰ কৰ্মগতি সুসংগঠিত হ'ব। আজি কামবোৰো সুচাৰুৰূপে চলাব পাৰিব, আৰু যিসকল কৰ্মচাৰী আছে তেওঁলোকক যাতে আপোনালোকে ভালদৰে নিৰীক্ষণত ৰাখে, কোনো ধৰণৰ খৰখেদাৰে কাম কৰিব নিদিব, নহ'লে ইয়াৰ ফলত লোকচান হোৱাৰ সম্ভাৱনা থাকিব। চৰকাৰী কৰ্মচাৰী আজি অন্য বিভাগৰ সৈতে জড়িত কাম চম্ভালিব লগা হ'ব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ দক্ষতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি সম্প্ৰীতি বজাই ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে উত্তেজনা বৃদ্ধি হ'ব পাৰে। আৰু যিসকল বিবাহিত তেওঁলোকে নিজৰ পৰিয়ালৰ কথাহে বেছিকৈ মনোনিৱেশ কৰাটো বা কথা ভবাটো বেছি লাভজনক হ'ব। বাহিৰা ক্ষেত্ৰত আপোনালোকে দূৰত্ব বজাই ৰখাটোৱেই বেছি মংগলময় হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছু অসুবিধাজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে অলপ আপোনালোকে সংযমতা বজাই ৰাখক আৰু সাৱধানতা বজাই ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্য ভালকৈ ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে আৰু মংগলময়ভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো আজি ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকসকলৰ আজি কিছু কষ্টৰে দিনটো কটাব লগা হ'ব পাৰে, কিন্তু আপোনালোকে একেবাৰে বিচলিত হৈ নপৰিব। নিজৰ ভিতৰত আপোনালোকে সংযমতা বজাই ৰাখিব পাৰিলে বা আপোনালোকে যদি ইতিবাচক দৃষ্টিভংগী ৰাখিব পাৰে তেনেহ'লে সকলো দিশ আপোনাৰ বাবে মুকলি হ'ব আৰু ভাল ফল পোৱা দেখা পাব। পেণ্ডিং পে'মেণ্টসমূহ আজি লাভ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰ্থিক স্থিতি আজি ভাল হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ মনোযোগ বৃদ্ধি কৰিবলৈ যত্ন কৰক। অনাকাংক্ষিত কাকো আজি পৰামৰ্শ নিদিব, আপোনাৰ ব্যৱসায়ৰ বাহিৰৰ ব্যক্তিসকলক বা কোনো অন্য ব্যক্তি, নহ'লে ইয়াৰ ফলত আপোনাৰ সুনামত প্ৰভাৱ পৰিব পাৰে। আৰু ওচৰ চুবুৰীয়াৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিব। প্ৰতিকূল পৰিস্থিতিত আপুনি কোনো ধৰণৰ পদক্ষেপ লোৱাৰ ফলত আজি কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে ব্যৱসায়িক ক্ষেত্ৰত অলপ সকলো দিশত চালি জাৰি চাই তাৰপিছতহে আপুনি ব্যৱস্থা গ্ৰহণ কৰাটো লাভজনক হ'ব। প্ৰেমৰ সম্পৰ্কত আজি সৰু সৰু পৰিকল্পনা কৰাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত কাহ চৰ্দিৰ দৰে সৰু সৰু সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে ঘৰুৱা উপায় অৱলম্বন কৰিলে পৰিস্থিতি কিছু উন্নত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনালোকৰ বিভিন্ন ধৰণৰ সমস্যা থকাৰ সম্ভাৱনা আছে আৰু বাদ বিবাদৰ পৰিস্থিতিও বৃদ্ধি পোৱা দেখা গৈছে, গতিকে আজি আপুনি নিজকে সংযমতা বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব আৰু শান্তি ৰাখিবলৈ ধৈৰ্য ৰাখিবলৈ যত্ন কৰিব লাগিব। আনে যদি আপোনাক কিছু টানকৈ কথাও কয় তথাপিও আপুনি উত্তেজিত হৈ নপৰিব।
যিমান পাৰে পৰিস্থিতিবোৰ চম্ভালি চলিবলৈ চেষ্টা কৰিব আৰু যিকোনো নেতিবাচক বা উত্তেজিত পৰিৱেশৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ যত্ন কৰিব। কিবা যদি আপোনালোকে দেখে পৰিস্থিতি বিষম হৈ পৰিছে, তেনেহ'লে সেই পৰিস্থিতিৰ পৰা আপুনি ওলাই আহিবলৈ চেষ্টা কৰি নিজৰ আচৰণ সহজ কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু নিজৰ কামৰ লগতে বেছিকৈ আজি চিন্তা কৰিবলৈ যত্ন কৰিব। নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰিলে আপোনাৰ কোনো ধৰণৰ আজি এনে পৰিৱেশৰ সৃষ্টি নহয়। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ অংশীদাৰিত্ব সোমোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰি চলক। নিজৰ কামতে বেছিকৈ গুৰুত্ব দিয়ক। একক যিবোৰ ব্যৱসায় আছে সেইবোৰত আজি লাভৱান হোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে। নিয়োজিত লোকসকলৰ কাৰ্যালয়ৰ পৰিৱেশো আজি চাপমুক্ত হ'ব। ইয়াৰ ফলত আপোনালোকে নতুন সুবিধা আদি পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে যদি নেতিবাচক মন্তব্য আগবঢ়ায় আপোনাৰ সংগীক, তেনেহ'লে ইয়াৰ ফলত প্ৰভাৱ পৰিব। গতিকে কোনো কাৰণতে যাতে আপোনালোকে নেতিবাচক কথা বতৰা নাপাতে, সদায় ইতিবাচক চিন্তাধাৰা ৰাখিব আৰু কেনেদৰে আপোনালোকে আগুৱাই যাব পাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখি চলিব। তেতিয়াহ'লে দেখিব যে সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত বিষৰ সমস্যাৰ আজি সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে এই ক্ষেত্ৰত ব্যায়াম আৰু লঘু আহাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিলে সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনালোকৰ দিনটো ভাল বুলি পৰিগণিত হ'ব, কাৰণ যিকোনো কামতে আজি সফলতা অৰ্জন কৰাৰ দিন হ'ব আপোনাৰ আৰু আপুনি নৱীকৃত শক্তিও আজি অনুভৱ কৰিব পাৰিব। নিজৰ লক্ষ্যত আজি উপনীত হৈ আজি আপুনি মানসিক শান্তি পাব, কিন্তু মনত ৰাখিব কোনো কাৰণতে যাতে অহংকাৰ ভাৱ নানিব বা ইগ' ভাৱ নানিব। নিজৰ কামত মনোনিৱেশ কৰি থাকিলেই আপোনাৰ দিনবোৰ আজি সুন্দৰ হৈ পৰিব আৰু কোনো ধৰণৰ আজি ৰিস্ক নল'ব, কাৰণ সকলোবোৰ কাম আপোনালোকে ভাল সুযোগেৰে কৰিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰতো আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে ভালদৰে চলিবলৈ চেষ্টা কৰক। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি চলক, সকলোৰে সৈতে স্বচ্ছতা বজাই ৰাখি চলক। তেতিয়া দেখিব যে ব্যৱসায়িক অগ্ৰগতিও দেখিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সীমাবদ্ধতা বজাই ৰাখি আপোনাৰ সংগীৰ সৈতে চলিবলৈ বা সম্পৰ্ক ৰক্ষা কৰিবলৈ যত্ন কৰিব আৰু বাহিৰা মানুহক কোনো কাৰণতে আপোনালোকৰ সম্পৰ্কত হস্তক্ষেপ কৰিব নিদিব, নহ'লে ইয়াৰ ফলত বাধাৰ সৃষ্টি হ'ব পাৰে। বিবাহিত জীৱনতো আজি সম্পৰ্কত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে সংযত হ'ব আৰু ঘৰৰ সকলোৰে সৈতে মিলিজুলি থাকিবলৈ চেষ্টা কৰাটোৱে আপোনাৰ ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে চলি থকা যি সমস্যা আছে সেইবোৰৰ পৰা সকাহ পাবলৈ হ'লে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব লাগিব। তেতিয়া আপোনালোকে অতি সোনকালে সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো আজি ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনালোকৰ চকুৰ লগত জড়িত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে। গতিকে আজি আপোনাৰ স্বাস্থ্যৰ দিশত ভালদৰে মনোনিৱেশ কৰক আৰু স্ক্ৰীণ টাইম কমাবলৈ যত্ন কৰিব, কাৰণ স্ক্ৰীণ টাইমৰ ফলত আপোনাৰ চকুৰ লগত জড়িত যিবোৰ সমস্যাৰ সৃষ্টি হৈছে সেয়াৰ মূল কাৰণেই হৈছে এইটো। গতিকে বৰ্তমান সময়ত আপোনালোকে চকুক কোনো কাৰণতে সমস্যাত নেপেলাব বা বেছি চাপ নিদিব। চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি আপোনালোকে আজি ৰাখিবলৈ যত্ন কৰক আপোনাৰ নিয়ম নীতিবোৰ। তেতিয়া দেখিব যে অতি সোনকালে সকাহ পাব। আৰু আপোনালোকৰ কৰ্মক্ষেত্ৰতো আজি আপুনি ঘৰুৱা দায়িত্বৰ ফলত কিছু কম সময় দিব পাৰিব। গতিকে দায়িত্বভাৰ অলপ আপোনাৰ কৰ্মচাৰীসকলক দিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ কামবোৰো সহজভাৱে সম্পন্ন হ'ব। আজি আপোনালোকৰ নেতিবাচক কথাবোৰত কোনো কাৰণতে গুৰুত্ব নিদিব বা সৰু সৰু কথাবোৰত কোনো কাৰণতে গুৰুত্ব নিদিব, নহ'লে ইয়াৰ ফলত আপোনাৰ বাধাৰ সৃষ্টি হ'ব পাৰে। আজি ব্যৱসায়িক ক্ষেত্ৰতো উন্নতি হ'ব। গতিকে বেছি চিন্তা নকৰিব। নিজৰ ক্ষেত্ৰত বেছিকৈ আজি আপুনি মনোনিৱেশ কৰাটো ভাল হ'ব। পৰিয়ালৰ সৈতে আজি সুন্দৰ আৰু সুখৰ সময় আজি কটাব পাৰিব আৰু সম্পৰ্কও ভাল হ'ব। ইয়াৰ ফলত কথা বতৰাবোৰ মধুৰকৈ ৰাখিলে আপোনালোকৰ ভাল প্ৰভাৱ দেখিব। প্ৰেমৰ সংগীয়ে আজি আপোনালোকক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াব। ইয়াৰ দ্বাৰা আপোনালোকে আজি ভাগ্যৱান বুলিও অনুভৱ কৰিব প্ৰেমৰ সম্পৰ্কত। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকসকলৰ আজি সমস্যা সমাধানৰ সুবিধা পাব আৰু আজিৰ দিনটো আপোনালোকে এনেদৰে আগবাঢ়ি যাব পাৰিব আৰু আজি আপোনাৰ ভিতৰতো আত্মবিশ্বাস থাকিব আৰু এক
ইতিবাচক শক্তি আপোনাৰ ক্ৰিয়া কৰিব, যাৰ ফলত আপোনাৰ সকলোবোৰ চিন্তা দূৰ হোৱা পৰিলক্ষিত হ'ব। গতিকে বৰ্তমান সময়খিনি আপোনাৰ নিজৰ কেনেদৰে ভাল হয় সেইবোৰ কামতে বেছিকৈ খটাওক। খং আৰু খৰখেদা নিয়ন্ত্ৰণ কৰিব লাগিব, নহ'লে আপোনালোকৰ কামবোৰ কিছু বেয়া হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান সময়ত উন্নত অৱস্থাত আছে, গতিকে আয় বৃদ্ধি হোৱা দেখা পাব, নতুন নতুন উপাৰ্জনৰ লক্ষণ দেখা দিব। কৰ্মক্ষেত্ৰত লক্ষ্য পূৰণ হোৱাৰ ফলত আপোনালোকে আজি মানসিক শান্তি পাব আৰু ইয়াৰ ফলত আপোনালোকে আজি সুখী অনুভৱো কৰিব। প্ৰেমৰ সংগীৰ সৈতে আজি ক'ৰবালৈ যোৱাৰ সুবিধা পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত উন্নত দেখা দিব। স্বামী স্ত্ৰীৰ মাজতো আজি আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব, যাৰ ফলত আপোনালোকে ঘৰৰ সকলোৰে সৈতে ভাল সহযোগিতা ৰাখিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত বতৰৰ বাবে আপুনি কিছু এলেহুৱা অনুভৱ কৰিব পাৰে, গতিকে ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিলে আপোনালোকে সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কোনো ব্যক্তিৰ দ্বাৰা আপোনালোকে উপকৃত হোৱাৰ দিন হ'ব, গতিকে আজি আপুনি কাকো তুচ্ছ জ্ঞান নকৰিব, সকলোৰে লগত লৈ চলিবলৈ চেষ্টা কৰিব, কাৰণ কাৰ সৈতে আপোনাৰ আজি সম্পৰ্ক ভাল হৈ আপুনি উন্নত পদক্ষেপ গ্ৰহণ কৰে বা উন্নতি লাভ কৰে আপুনি ক'ব নোৱাৰিব। সেইবাবে সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলিবলৈ চেষ্টা কৰিব আৰু আপুনি নিজৰ ক্ষেত্ৰতো আজি সম্পূৰ্ণৰূপে সাৱধান হৈ থাকিব লাগিব, কাৰণ আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলে আজি আপোনাৰ বিশেষ ক্ষতি কৰিব পাৰে। গতিকে তেওঁলোকৰ প্ৰতিটো কাৰ্যকলাপ ভালদৰে চাই চিতি চলিবলৈ যত্ন কৰিব। আৰু যিসকল আপোনাৰ ভাল শুভাকাংক্ষী ভাল ব্যক্তি, তেওঁলোকৰ সৈতে আপোনালোকে আজি সম্পৰ্কবোৰ ভালদৰে ৰাখিলে আপোনালোকৰ বাবে সুযোগৰো সৃষ্টি হ'ব। আজি আপোনাৰ কাম কাজত সমাজৰ লোকে আপ্লুত হ'ব আৰু আপোনাক প্ৰশংসাও কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ যোগাযোগৰ স্থিতি ভাল হ'ব আৰু লগতে আপোনাৰ আনজনৰ সৈতে সম্পৰ্কবোৰ সুন্দৰ হৈ পৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি সম্পত্তি সম্পৰ্কীয় বিষয়বোৰত ভাল চুক্তি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰাৰ যত্ন কৰক আজি, ইয়াৰ দ্বাৰা আপোনালোকৰ আজি উন্নতি হোৱা দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ পৰিকল্পনাৰ প্ৰয়োজনীয়তা থাকিব, ইয়াৰ দ্বাৰা আপোনালোকে আগন্তুক দিনবোৰ ভালদৰে কটাব পাৰিব। বিবাহিত জীৱনতো সুখী হোৱাৰ আজি সম্ভাৱনা আছে আৰু পৰিয়ালৰ সৈতে আপোনালোকে বজাৰ কৰা বা মনোৰঞ্জন আদিত সময় কটালে সুন্দৰভাৱে আপোনালোকে দিনটো আজি কটাব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত অনুচিত খাদ্যাভ্যাসে পেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে লঘু আৰু সময়মতে খোৱাটো আপুনি চেষ্টা কৰিব, ইয়াৰ দ্বাৰা আপোনালোকে ভাল ফল পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক, দিনটো সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সন্মান পোৱাৰ দিন হ'ব, গতিকে সকলো ক্ষেত্ৰতে আপুনি আজি য'তেই নাযাওক কিয় আপোনাৰ সন্মান আজি বৃদ্ধি পোৱা দেখা গৈছে। গতিকে সকলো সময়তে সৎ চিন্তা কৰিব আৰু ইতিবাচক চিন্তা কৰিব, যাতে আপোনালোকৰ দিনবোৰো ইতিবাচকভাৱে পাৰ হ'ব পাৰে। আজি আপোনালোকৰ বিভিন্ন ধৰণৰ আজি সুবিধা আৰু সুযোগ পাব পাৰে, যাৰ ফলত আপোনালোকৰ যিবোৰ সমস্যা আছিল আৰ্থিক দিশত সেইবোৰো নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। গতিকে আপোনালোকে অপ্ৰয়োজনীয় সময় খৰচ আজি নকৰিব, একেবাৰে নিজৰ কামৰ প্ৰক্ৰিয়া উন্নত কৰিবলৈ সকলো সময়তে চেষ্টা কৰিব। আৰু ব্যৱসায়িক ক্ষেত্ৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ কাৰ্যকলাপবোৰ উন্নত কেনেদৰে কৰিব পাৰি সেই বিষয়ে আৰু অধিক আপোনালোকে আলোচনা কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ কামৰ গতিও ক্ষীপ্ৰ হ'ব আৰু লগতে কৰ্মস্থলীত আপোনালোকৰ প্ৰভাৱো ভালদৰে থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি ঘনিষ্ঠ হোৱা পৰিলক্ষিত হৈছে, গতিকে আপোনাৰ সংগীৰ পৰা আজি আপোনালোকে উৎসাহ পাব আৰু আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। ঘৰুৱা ব্যৱস্থাক লৈ কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে সাৱধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সংক্ৰমণ আদি হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে আজি চাফ চিকুণতা বজাই ৰাখিব আৰু প্ৰদূষিত ঠাইৰ পৰা যোৱাৰ পৰা বিৰত থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতকসকলৰ আজি লাভজনক দিন বুলি প্ৰমাণিত হ'ব, গতিকে আজি আপোনাৰ ভাগ্য উদয় হোৱাৰ দিন, গতিকে আপুনি নিজৰ ব্যৱস্থা নিজে কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক। আৰু এজন জ্যেষ্ঠ ব্যক্তিৰ যদি গাইডেন্স লৈ বা পৰামৰ্শ লৈ যদি আগবাঢ়ে নিজৰ প্ৰকল্পৰ ক্ষেত্ৰত, তেনেহ'লে আপুনি সেইবোৰতো ভাল ফল পোৱাৰ সম্ভাৱনা থাকিব।
আজি কেৱল আপুনি খং নিয়ন্ত্ৰণ কৰি চলিব লাগিব, বেছি উত্তেজিত হৈ নপৰিব আৰু কঠোৰ নিয়ম বলবৎ নকৰিব, নহ'লে আনৰ বাবে অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত সম্পৰ্কতো প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকিব। গতিকে আজি আপুনি সফল হ'বৰ কাৰণে আপুনি ঘনিষ্ঠ ব্যক্তিসকলক লগত লৈও চলিব লাগিব। কৰ্মচাৰীসকলৰ সহযোগিতা আপোনাৰ লগত থাকিব আৰু ইয়াৰ ফলত অগ্ৰগতিও দেখা পাব। বিনিয়োগৰ তথ্য সংগ্ৰহ কৰিবলৈ আজি সময় উলিয়াই লওক, খৰখেদাকে সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি মধুৰ হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ ফলত আপোনালোকৰ সংগীও আজি আপ্লুত হ'ব আপোনাৰ সৈতে আৰু আপুনি যদি সংগীক আজি সৰু উপহাৰ দিয়ে তেনেহ'লে আপোনালোকৰ সুখ বৃদ্ধি পাব। ঘৰৰ পৰিৱেশো ভাল হোৱা পৰিলক্ষিত হৈছে, গতিকে ঘৰৰ পৰিয়ালৰ সৈতেও আপোনালোকে ভালদৰে প্ৰভাৱ বিস্তাৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ আজি ৰিস্কি কাম গ্ৰহণ নকৰিব, নহ'লে ইয়াৰ ফলত আঘাত পোৱাৰ সম্ভাৱনা আছে। গতিকে নিজৰ স্বাস্থ্যৰ সাৱধানতা বজাই ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক আৰু আগন্তুক দিনবোৰো সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মীন ৰাশি জাতকসকলৰ আজি মনত শান্তি পোৱাৰ দিন হ'ব। গতিকে বৰ্তমান সময়ত আপোনাৰ যি প্ৰতিপত্তি বৃদ্ধি পাইছে সেইবোৰৰ প্ৰতি আপোনাৰ লক্ষ্য ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ জীৱনত আজি ভাৰসাম্য ভালদৰে ৰক্ষা কৰিব পাৰিব আৰু নিজকে আজি প্ৰকাশ কৰাৰ ক্ষমতাও পাব। গতিকে বহুতো বাধা অতিক্ৰম কৰিলেও আপুনি হাৰ নামানিব, আগুৱাই যাবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা সকলোৱে আপোনাৰ কথা বুজি পাব। আজি আপুনি আত্মীয়ৰ পৰা সমৰ্থনো পাব আৰু যদি কোনো পূৰ্বতে সমস্যাৰ সন্মুখীন হৈ আছিলে তেনেহ'লে সেইবোৰৰ পৰাও আপোনালোকে আজি সমাধান কৰি আগবাঢ়ি যাব পাৰিব। আপোনাৰ জেদী বা অহংকাৰী স্বভাৱে আপোনাৰ সম্পৰ্কীয় ব্যক্তিসকলৰ সৈতে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে এইবোৰৰ ক্ষেত্ৰত সাৱধান হওক আৰু এনেবোৰ প্ৰভাৱবোৰ বা অভাৱবোৰ আপোনালোকে শুধৰণি কৰি ল'বলৈ চেষ্টা কৰিব। যিকোনো বিবাদ আজি ব্যৱসায়িক ক্ষেত্ৰত শান্তভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। পৰিস্থিতি আপোনাৰ পক্ষত আছে, গতিকে আপোনাৰ উন্নতি হোৱা পৰিলক্ষিত হ'ব আৰু ব্যৱসায়ত আজি ভাল লাভৰ আশা কৰিব পৰা গৈছে। গতিকে আৰ্থিক দিশতো আপোনালোকে আজি সুন্দৰ ফল দেখা পাব। নিয়োজিত লোকসকলৰ দিনটো আজি ব্যস্ততাপূৰ্ণ হ'ব, গতিকে বেছি সময় আপোনালোকে ঘৰুৱা ক্ষেত্ৰত দিব নোৱাৰিব। তথাপিও আপোনাৰ কৰ্মক্ষেত্ৰত আজি সন্মান বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি উপহাৰ বিনিময়ৰ ফলত সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আজি ক'ৰবালৈ যোৱাৰো সুযোগ পাব। ঘৰৰ ক্ষেত্ৰতো শান্তি আৰু সুখৰ প্ৰাধান্য থাকিব। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে অলপ কাম কাজবোৰ সাৱধানে কৰিবলৈ চেষ্টা কৰিব আৰু জ্বৰ কাহ চৰ্দিৰো সম্ভাৱনা আছে, গতিকে ঠাণ্ডাৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।